অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে উত্তেজনা। পৰিস্থিতিৰ বুজ ল'বলৈ উৰিয়াম ঘাটত মন্ত্ৰী অতুল বৰা। সীমান্তত কি দেখিলে সীমা সুৰক্ষা মন্ত্ৰীয়ে? উৰিয়াম ঘাট, হাতীডুবি, বিদ্যাপুৰ, খেৰবাৰী, ৰেংমাপানী, নখুটি আদি অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত চলি থকা উত্তেজনাৰ মাজতে বৃহস্পতিবাৰে পৰিস্থিতি পৰিদৰ্শন কৰে সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই। মন্ত্ৰীৰ সংগী সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক বিশ্বজিৎ ফুকন। পৰিদৰ্শনৰ সময়ত সীমান্তবাসীৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভিযোগ আৰু সমস্যাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। সমাধান এটাই যে আলাপ আলোচনাৰ মাজেৰে এই বিষয়টো এটা সমাধান হ'বই লাগিব। এইটো কোৰ্টৰ মজিয়াত যদি হ'লহেঁতেন সেইটো এটা বেলেগ কথা। কোৰ্টৰ ভাৰ্ডিক্টটো এতিয়ালৈকে নাই, গতিকে নতুন ৰাস্তা ল'ব লাগিব। মই ভাবোঁ যে আলাপ আলোচনাৰ মাজেৰে যিদৰে মেঘালয়ৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰিছোঁ, অৰুণাচলৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিছোঁ, ঠিক নাগালেণ্ডৰ ক্ষেত্ৰত। সীমান্ত পৰিদৰ্শনৰ মাজতেই এগৰাকী ভুক্তভোগী মহিলাই মন্ত্ৰীগৰাকীৰ আগত নগাৰ কথিত ধন দাবী আৰু অত্যাচাৰৰ কাহিনী বৰ্ণনা কৰে। মহিলাগৰাকীৰ অভিযোগ অনুসৰি তেওঁৰ কনিষ্ঠ পুত্ৰ মাছৰ বিপণীত নিয়মীয়াকৈ তথাকথিত টেক্স বিচাৰি আহে নগালোক। উপায় নাপাই দোকানখন আন ঠাইলৈ স্থানান্তৰ কৰিবলৈ বাধ্য হয় পৰিয়ালটো। আমাৰ সৰু ল'ৰাটো এইখিনিতে মাছৰ দোকান দি আছিলে। সদায় মানে একদম সিহঁতে কি কৰিব, পইচা বিচাৰি আহে। তাৰপিছত ইয়াত থাকিব নোৱাৰি, ঘৰৰ ওচৰত এতিয়া দোকান দিছোঁ, ইমানেই উপদ্ৰৱ আৰু খাই আহিব গধূলি গোটেই একদম মাছ বাকি নিব। সিহঁতে ডেইলিটো থাকেই, ডেইলিত থাকেই। এই সীমান্ত অঞ্চলৰ নিৰাপত্তা আৰু আইন শৃংখলা নিয়ন্ত্ৰণৰ দায়িত্বত আছে CRPF। সেয়ে ৰেংমাপানীৰ CRPF শিবিৰত উপস্থিত হৈ সীমান্তৰ আইন শৃংখলা আৰু শেহতীয়া পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰে মন্ত্ৰী অতুল বৰাই। পিছে নিৰপেক্ষ বাহিনী হিচাপে সীমান্তত নিয়োজিত CRPFৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে। মন্ত্ৰী অতুল বৰাৰ উপস্থিতিতেই CRPF বিষয়াসকলক জবাবদিহি কৰি সীমান্তত নিৰপেক্ষ চৰিত্ৰ অক্ষুণ্ণ ৰাখি দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় বিধায়ক বিশ্বজিৎ ফুকন আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই। CRPFক কৈছোঁ যাতে অযথা মানুহক হাৰাশাস্তি নকৰে, কাৰণ আজি এবছৰ দুবছৰ নহয়, বহু বছৰ ধৰি সেইবোৰ অঞ্চলত, যিবোৰ অঞ্চলত আজি সেই অঞ্চলৰ জনসাধাৰণে সমস্যাৰ সন্মুখীন হৈছে, এই ক্ষেত্ৰত যাতে CRPF অযথা হস্তক্ষেপ নকৰে আৰু তাত বসবাস কৰা মানুহে যাতে নাভাবে যে CRPF নিউট্ৰেল নহয় বা তেখেতলোকে পক্ষপাত দৃষ্টিভংগী গ্ৰহণ কৰিছে। ইয়াৰ সমান্তৰালভাৱে পোহৰলৈ আহে সীমান্ত দণ্ডাধীশৰ কাৰ্যালয়ৰ বাস্তৱ ছবিও। সীমান্তবাসীৰ সুবিধাৰ বাবে স্থাপন কৰা উৰিয়াম ঘাটৰ সীমান্ত দণ্ডাধীশৰ কাৰ্যালয়টো মন্ত্ৰীৰ আগমনৰ সময়ত পৰিদৰ্শন কৰা হ'ল যদিও স্থানীয় লোকৰ অভিযোগ বছৰৰ অধিকাংশ সময় কাৰ্যালয়টো বন্ধ হৈ থাকে। বৃহস্পতিবাৰে ইয়ালৈ মন্ত্ৰী আহিছিল, পিছে শুকুৰবাৰে কাৰ্যালয়ৰ গেট আৰু দুৱাৰত তলা ওলমি থকাৰ দৃশ্য ধৰা পৰে কেমেৰাত। কালি সীমান্ত পৰিদৰ্শন কৰিবলৈ আহিছিল সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা, আৰু তেওঁক দেখুৱাবৰ বাবে আচলতে এই যি সীমান্তত থকা এই যি দণ্ডাধীশৰ কাৰ্যালয়, এই কাৰ্যালয়টো চাফ চিকুণ কৰি পেলাই খোলা ৰখা পৰিলক্ষিত হৈছিল। অৰ্থাৎ সীমান্ত উন্নয়ন মন্ত্ৰীগৰাকী ইয়াত সোমাই গৈছিল। এই মুহূৰ্তত এটা বস্তু দেখুওৱা হৈছে যে আচলতে এটা তলা ওলমি আছে বৰ্তমান পৰ্যায়ত। সীমান্তবাসীয়ে আশা কৰিছে এই পৰিদৰ্শনৰ পাছত অসম নাগালেণ্ড সীমান্তৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব। পিছে সীমান্তৰ এই সমস্যাসমূহ কেতিয়া নোহোৱা হ'ব, সেয়া হ'ব লক্ষণীয়। সৰুপথাৰৰ পৰা দেৱাশিষ শৰ্মাৰ ৰিপৰ্ট, NKTV+।